জন্য খুবই ভালো। আমরা পুরো আসামে अराउंड 29 जिला परिषद कैंडिडेट दिए 44 आंचलिक पंचायत एंड 784 ग्रुप मेम्बर तृणमूल लड़ছে और আমরা ভালো ক্যান্ডিডেট পেয়েছি। এখানে আজকে আমার সঙ্গে অনিমা বাইডো আছে, আমাদের নলবাড়ির ক্যান্ডিডেট আছে কিনা রেনা বেগম আছে, আর তৃণমূলের জিতার চান্স খুবই ভালো। অ্যান্ড আই ফিল মানুষ ভাবছে যে কংগ্রেসে বিজেপির সঙ্গে কন্টেস্ট করতে হলে তৃণমূল কংগ্রেস একটা নতুন দল, একটা গুড অল্টারনেটিভ। সো আমরা খুব ভালো রেসপন্স পাচ্ছি গ্রাসরুটে অ্যান্ড উই আর হোপিং কি we will win several जिला पंचायत and आंचलिक पंचायत। দেখা যাচ্ছে রুলিং গভর্নমেন্টের সব জায়গায় প্রার্থী রয়েছে, কিন্তু এই পঞ্চায়েত এই জেলা পরিষদে কিন্তু রুলিং গভর্নমেন্টের প্রার্থী নেই, কি বলবেন? এখানে নেই সে बीजेपी যে ক্যান্ডিডেট ছিল এখানে वो कॉम्प्रोमाइज कर लिया। यहाँ पर এখানে যে ফাইটটা হবে তৃণমূল कांग्रेस वर्सेस इंडियन नेशनल कांग्रेस होगा, और जो इंडियन नेशनल कांग्रेस का जो कैंडिडेट है जो प्रार्थी आछे और रिकॉर्ड खूब खराब फॉर एंटी पार्टी एक्टिविटी, और कांग्रेस एक फैमिली में सब टिकट दे दिया, जिला परिषद भी दे दिया, आंचलिक भी दे दिया, एमएलए भी दे दिया। पर ये जो अनिमा বাইডো আছে शी इज़ अ वेरी वो बहुत अच्छा कैंडिडेट है, উনি খুবই ভালো ক্যান্ডিডেট। অ্যান্ড এখানে যুবকরাও আছে, মুরব্বীরা আছে, বোনেরা আছে, মহিলারা আছে, সবাই অনিমা বাইডোকে সাপোর্ট করেছে। অ্যান্ড আই এম কনফিডেন্ট যে ये सीट हम 100% जीतेंगे। আপনি বলছেন যে কংগ্রেস বিজেপির বি টিম, এরকম বলছেন? হ্যাঁ, আজকে আমি বলছি বরাক ভ্যালিতে হ্যাঁ এবং অন্যান্য জায়গায় আমরা দেখতে পেরেছি যে কংগ্রেস বিজেপির পছন্দ মতো টিকিট দিয়েছে। একটা জেলা परिषदे दुईटा फॉर्म ए दुटो फॉर्म बी, मतलब एक जिला परिषद में 2 लोगों को फॉर्म ए फॉर्म बी दे दिया, कैंसिल हो गया। तो ये बीजेपी को हेल्प कर रहे हैं कि नहीं? ये जो बोल रहे हैं ना कि हमारा मैंने देखा कांग्रेस पार्टी आज के आंदोलन करছে কি করছে, বলছে बीजेपी हमारे कैंडिडेट के বসাচ্ছে। नो, कांग्रेस पैसा लेके अपना कैंडिडेट को बिठा रहा है, कोई दूसरा पार्टी नहीं बिठा रहा कांग्रेस का कैंडिडेट। कांग्रेस दल लेनदेन করে নিজের ক্যান্ডিডেটদের বসাচ্ছে, দ্যাট ইজ দ্য রিয়ালিটি অফ কংগ্রেস। তো 3 নং পঞ্চতীৰ্থ আৰু হাজো খোৱাল হৈছে, আৰু আজি আমাৰ প্ৰথমখন সভা 2 নং পঞ্চতীৰ্থৰ বঙালপাৰাত হৈছে। আৰু মই আজি আপোনালোকক কৈ থ'লোঁ এই 2 নং যিটো 2 নং জিলা পৰিষদ আমাৰ দলৰ প্ৰাৰ্থী হ'ল তৃণমূল কংগ্ৰেছৰ অনিমা আহমেদ, জয়লাভ কৰিম নিশ্চিত, আৰু বহু ব্যৱধানত জয়লাভ কৰিম। আৰু যদি কিবা কাৰণত ভাবে মোৰ কথাটো মিলা নাই, আপোনালোক মই 11 তাৰিখে সংবাদ মেলতে হাজোৰ ৰাজনীতিত আৰু মোক দেখা নাপায়, এইটো মোৰ ছেমি ফাইনেল বুলি ধৰি লওঁ। আকৌ কৈছোঁ, আপুনি আজি যদি ভাবিছে দুলুৱামেৰে ডাঙৰ কথা কৈছে, 11 তাৰিখলৈ ৰখক। কেৱল জয়লাভ নহয়, 2 নং মইতো কোৱা নাই 3টা জয়লাভ কৰিম বুলি, 2 নংটো বহুত মাৰ্জিনত জয়লাভ কৰিম, তাৰ কাৰণবিলাক সুধিলে মই ক'ম। আৰু আমাৰ যিটো 3 নংতো খুব ইণ্টাৰেষ্টিং হেৰি হৈছে, যুদ্ধ হৈছে, তাততো কংগ্ৰেছ পলাইছে, উইড্ৰ কৰিছে। কালি কংগ্ৰেছ উইড্ৰ কৰিছে, কিন্তু তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে তাত 2 নং জিলা পৰিষদ, তাত আমি 3গৰাকী প্ৰাৰ্থী দিছোঁ। আৰু কংগ্ৰেছ দলটো 1 নম্বৰ প্ৰাৰ্থী কালি মই সংবাদ মাধ্যমত দেখা পাইছোঁ, দলীয় টিকট থাকিব লাগে প্ৰাৰ্থীৰ হাতত বা DC অফিচত, আছে আপোনালোকৰ সাংবাদিকৰ হাতত, আৰু আপোনালোকে অৰিজিনেল কাগজখন দেখাইছে, ইয়াত কৰি লাজ লগা কথা কি আছে? আকৌ সেই সংবাদ মাধ্যমে প্ৰত্যাহ্বান জনাইছে ভূপেন বৰা ডাঙৰীয়াক যে আপুনি আহি কিনে লাগিলে এখন লৈ যাওক, আপোনাৰ দলীয় টিকেট প্ৰাৰ্থী আৰু DC অফিচ যাই পোৱা নাই, মোৰ তাত আহি পৰিছে বেলেগৰ যোগেদি। ইয়াতকৈ তাকো হাজোৰ টিকেট, যিটো হাজো সমষ্টিত দুবাৰকৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিছিলে, প্ৰয়াত বিষ্ণুৰাম মেধি আৰু মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া। আৰু সেই হাজো সমষ্টিত কংগ্ৰেছৰ এগৰাকী বোলে নমিনেশ্যন দিব নগ'ল, এগৰাকী বোলে যোৱাকালি কৈছে যে মোক 10 লাখ টকা পুঁজি দিম বুলি কৈছিলে, মোক দিয়া নাই, খালি প্ৰাৰ্থীটো দিলে পিছত গম পালোঁ তেখেতসকলে ভোট বিভাজন কৰিব প্ৰাৰ্থীটো দিছে, সেইকাৰণে তেখেতে পদত্যাগ কৰিলে। যেতিয়া প্ৰাৰ্থী প্ৰত্যাহাৰ হয় তেতিয়া কি মানে আজিকালিতো সেই গান্ধীৰ যুগটো নাই, পইচা লেনদেনটো হ'বই লাগিব, সেই দিনটো নাই। এতিয়া পইচা লেনদেন হ'লে আপোনালোকে এটা কথা ক'ব যে তাত কিন্তু
কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু দুলু আহমেদৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিজেপিৰ বিৰুদ্ধে আছে তাতকৈ আৰু কি লাগে আপোনালোকে বুজি পাব লাগে সকলো আপোনালোকৰ লগত শাসকীয় দলৰ কিবা বুজাবুজি হৈছে নেকি যাৰ কাৰণে 2 নম্বৰ যিটো আসন তাত বিজেপিৰ প্ৰাৰ্থী নাই আপোনালোকৰ প্ৰশ্নবিলাক ধৰি লওক কি ইয়াতে 2 নম্বৰৰ যিটো 2 নং জিলা পৰিষদ ইয়াত বিজেপিৰ প্ৰাৰ্থী আছিলে তেখেতৰ যিগৰাকী প্ৰাৰ্থী কিবা নাম আছিলে আণ্ডাৰ এজ 21 বছৰৰ তলত খেলিব নোৱাৰে আৰু সেই অভিযোগ দিছে কংগ্ৰেছৰ যিগৰাকী দাগী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰ হিন্দু সমাজে যে ৰাস্তাত যে গৰুবোৰ এৰি দিয়ে পূজাৰ কাৰণে সেইবোৰ চুৰ কৰি বিক্ৰী কৰে মূৰ্খৰ পিছত যিবোৰে কংগ্ৰেছৰ প্ৰাৰ্থী আছে গণেশ বুলি কয় হিন্দু জেগাত গণেশ বুলি কয় মুছলমান জেগাত আনোৱাৰ বুলি কয় আপোনালোকৰ যে হিন্দু সমাজবিলাকে যে গৰুবিলাক ৰাস্তাত পূজাৰ কাৰণে এৰি দিয়ে সেইবিলাক সাৰ গৰুবিলাক সেইবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে তেওঁৰ জীয়ৰী হৈ গ'ল ইয়াত পঞ্চায়ত জীয়ৰী প্ৰাৰ্থী আৰু কেতিয়াবা তেখেতৰ পত্নীক দিছে পঞ্চায়তৰ এইটো কি সভানেত্ৰী ভাতৃক দিছে জিলা পৰিষদ এইবাৰ তেওঁ নিজে খেলিছিলে 21ত বিধানসভাত বিধায়ক এইবাৰ আকৌ জীয়ৰীক দিছে জিলা পৰিষদ বোৱাৰীক দিছে মেম্বাৰ গতিকে ৰাইজে এইটো গ্ৰহণ কৰা নাই গতিকে এইটো গান্ধী ফেমিলি নহয় ন এটা গৰু চুৰ ফেমিলি মই আকৌ গৈছোঁ ভালদৰে চাব তাকো ভাল মানে চুৰ বুলি ক'লে অলপ ৰাস্তাত পূজাৰ বাবে এৰি দিয়া গৰু চুৰ কৰা এটা পৰিয়াল হয় তাৰ কথা মোক কিয় সুধি আছে আৰু আমিতো প্ৰাৰ্থীটো আমি দিছোঁ আমি বিজেপিৰ বিৰুদ্ধে 3গৰাকী প্ৰাৰ্থী শুৱালকুছি সমষ্টিত আমাৰ প্ৰাৰ্থী আছে শুৱালকুছি জিলা পৰিষদত নামপুৰত আছে কংগ্ৰেছৰ কেইটা আছে কওক দাদা নামক লৈও ৰাজনীতি কৰিছে নেকি হিন্দু ঠাইত গ'লে গণেশ বুলি কয় আৰু আপোনালোকে এটা গৰু চুৰৰ কথা মোক নুসুধিব ভাল মানুহৰ কথা সুধক মই উত্তৰ দিম কি কাম কৰে মই ৰাইজৰ কাম মানে মই আগৰ পৰা কৰিয়ে আছোঁ মই আগৰ পৰা ৰাইজৰ কাম মই স্বাস্থ্য বিভাগৰ এইবিলাকত মই বহুত ফেমিলিক মই হেল্প কৰিছোঁ মই বুলি খালি ইমান